গাইজ হাই হেল্ল' নমস্কাৰ এক খবৰৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নিকি এতিয়া আৰম্ভ কৰা আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ কাৰণ আমাৰ গাঁৱৰ বিশেষ ব্যক্তি এগৰাকীৰ লগত আপোনালোকক বোলো চিনাকি কৰি দিওঁ নাম হৈছে মাইকন বৰ্মাৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ মাইকন বৰ্মাই বোৱা গামোচা আৰু কি কি আছে দেখাব বাৰু তো একফালৰ পৰা দেখাই যাম তো চাই থাকিব ভিডিঅ'টো প্ৰথমতে বৰ্মাৰ আমাৰ পৰিচয়টো লৈ লওঁ বৰ্মা এতিয়া শালত বহিয়ে আছে আমি শালত বহা অৱস্থাতে পাই গ'লোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো দি লওক মোৰ নাম মাইকন ডেকা ঘৰটো জানেই আৰু মোৰ ঘৰ যিহেতু শালমাৰাত আমাৰ গাঁৱৰে বুলি কৈছোঁ আৰু আপোনাৰ গাঁৱতে হ'ব আৰু শালমাৰাতে হ'ব এতিয়া কি লগাইছে মই গামোচা লগাইছোঁ গামোচা কিহৰ কাৰণে এতিয়াতো গামোচা নবলেও আপুনি এতিয়া যে গামোচা বৈ আছে কি কৰিব তাৰমানে আমাৰ আগৰ পৰা এটা অভ্যাস আছিল বিহুত বহাগ বিহুত সৰু ল'ৰা ছোৱালীক বিহুৱান দিয়া ডাঙৰক সন্মান কৰি বিহুৱান দিয়া গতিকে এতিয়াও যদি বিহুৱান দিবা নাপাওঁ মনটো ভাল নালাগেনে সেইকাৰণে এই ৰোগীয়াই দেখাই দি হ'লেও মই মানে গামোচা লগাওঁ লগে মানে যাক দিবা পাৰোঁ এই সৰু নাতিয়ে ভতিজা তেওঁলোকক মানে দিওঁ আৰু অঁ সেই যে আপুনি ক'লে যে বিহুৱান কিহৰ কাৰণে দিয়ে গামোচা কিহৰ কাৰণে দিয়ে গামোচা বিহুৱান হিচাপে গামোচা আগতে আমি সৰু থাকোঁতে আমাৰ মাহঁতে কোৱা শুনিছিলোঁ তাৰমানে গামোচা যদি বিহুৱান যদি দিয়া নাযায় কিবা বিচৰুৱা হোৱা বুলি কয় তাৰমানে বছৰটোক লাগি লঘু হোৱা যায় গতিকে বস্ত্ৰ আহান বিহুৱান দিয়ে আৰু বিহুৱান দিয়ে এনেকুৱা বিহুৱানৰ আকৌ গুণ একোটা আছে তোমালোকে নাজানিবা তাৰমানে মুগৰা বুলি কয় মুগৰা বাচ্চা যদি জন্ম পোৱা মুগৰা মানে কি জানানে নাজানো গুজেটক তাৰমানে আমাৰ মহিলাৰ যদি মাহেকীয়া এটা ল'ৰা জন্ম বা ছোৱালী জন্ম পোৱাৰ পিছত যদি মাহেকীয়া নোহোৱাকৈ আকৌ সন্তান জন্মে সেইটো তাৰমানে মুগৰা আৰু তেওঁলোকৰ কাৰণে তাৰমানে এই আমাৰ যি বজ্ৰৰ ভয় থাকে সেইকাৰণে মাকবিলাকে তাৰমানে বিহুৰ দিনাখনে দুইটাৰ মাৰি হ'লেও এখন বিহু তাৰমানে ওলোৱাই জজা চলি গিলে নহয় দুটা ল'ৰা এটা আগতে জন্ম পালা বুজি পাইছোঁ মাহেকীয়া নোহোৱাকৈ যদি আকৌ এটা যদি জন্ম পায় সেইটো ল'ৰাই হওক ছোৱালীয়ে হওক তাৰমানে বজ্ৰ দিলি ভয় আৰু সেইকাৰণে নিজে বুই গামোচা দিয়ে সেইকাৰণে বস্ত্ৰ তাৰমানে বনাই সেইটো বিহুৱান বুলি কয় বিহুত দিয়াৰ কাৰণে হেৰি বহাগ বা নাপাওঁতে আৰু বনাই বিহুৰ দিনাখনে সেই গামোচাখন দিয়ে কিন্তু এনেকুৱাকৈ দিয়ে তাৰমানে বুই থাকি অকণমান বোবাক লাগি ৰাখি বিহুৰ দিনাখনে ৰাতিপুৱা সেইখিনি বৈ পেলাই আৰু সেই ল'ৰাটোক বা ছোৱালীটোক দিয়ে তেতিয়া আৰু ভয় নাই বুলি কওঁ আৰু বজ্ৰৰ পৰা তাৰপিছত আৰু বছৰ নতুন বছৰত আমাৰ চব নতুন গছ লতা বন এইবিলাক আৱিৰ্ভাৱ হয়নে নতুন বছৰ যেতিয়া হয় আমাৰ আচলতে আমাৰ এতিয়া সেইটো নাই আগতে আছিল আমাৰ মাহঁতে গামোচা বনালে ফাৰ্ষ্টতে হেৰিত দিয়ে গছত দিয়ে আহঁত গছত মানে সেই বিহুৱান দিয়ে আহঁত গছত বিহুৱান এতিয়া দিয়ে তাৰমানে প্ৰকৃতিৰ কাৰণে দিয়ে তাৰপিছত আমাৰ মানুহ মানে বিল কৰে আৰু সেই বহাগ মাহটো এতিয়া সমৰ্থন হিচাপে দি থাকিব পাৰে আৰু তেনেকৈ এতিয়াও আমি তাৰমানে সকলোকে দিব নোৱাৰিলেও তাৰমানে বিহুৱানখন যদি শালত বোৱা নাযায় বা দিয়া নাযায় তেতিয়া আৰু মনটো বৰ দুখ লাগি থাকে আৰু হয় বাৰু কিমান দিনৰ পৰা গামোচা বয় আৰু আগতে বোৱা গামোচা আছেনে বৈ থোৱা আছে দেখাম বাৰু কিমান দিনৰ পৰা এনে গামোচা বয় আমিতো বহু আগৰ পৰাই গামোচা বনাওঁ গামোচা যেতিয়াৰ পৰা এনে শাল বব পৰা হৈছোঁ যেতিয়া বিহুৱান বব লাগে তেতিয়া এটা ভাল লাগে আৰু গামোচা বনালি বা বিহুৱান দিবা পালি যেতিয়া আমাৰ বহাগ মাহৰ আহিলে গামোচা বনাবই পৰা নাই এই চৈতৰ মাহত সিফালে
ফাগুনৰ পৰা আৰম্ভ কৰে মানুহ বিহুৱান ববা ঘৰে ঘৰে এইকেইটা খালো খটখটি মাকুৰ খিটখিটি শুনি আৰু আমি এনেকুৱা আছিলোঁ সময় নাই আৰু বিহুক লাগি ছাতি জ্বলাই পেলাই আমি বিহুৱান ৰাতি হ'লেও এতিয়া আজিকালিতো লাইটে হৈছে বাৰু আচলতে বিহুৱানখন বা গামোচাখন আমাৰ এই গামোচাখন বহু আদৰৰ আমাৰ অসমীয়াৰ সন্মান গামোচাখন আগতে গামোচা বনোৱা গৈছিল হেৰি এই আমাৰ হেৰি সূতা বুলি কয় 26 মুঠি 20 মুঠি সূতাৰ হাল বোৱা গামোচা বনাইছিল আৰু 26 মুঠি সূতাৰ এই গাঁত লোৱা গামোচা বনাইছিল আৰু তাতকৈ এটা সৰু আছে 30 নম্বৰী বুলি কয় 30 নম্বৰী সূতাটোৰ গামোচা বনাই গোসাঁই থাপনাত দিয়া কৈছে এই আগৰ সেইটো হেৰি আছিল আৰু এতিয়া আজিকালি সেই কেঁচা সূতাটো নাইয়ে এই মাছৰাজি সূতা আৰু এতিয়া তোৰ সূতা চৰকাৰী সূতা আৰু সেইবিলাকতে কিনা গামোচা ঘৰে পুতি গামোচা ববা এৰাৰ নিচিনাই হৈছে তাতে যিখিনি আমাৰ আগৰ মানে হেৰি মানুহ আছিল তেওঁলোকে ৰাখে সেইটো ৰাখে আচলতে গামোচাখন সন্মান অসমীয়াৰ মান আৰু যদি ক'ৰবাত আমি ওলাই যাওঁ বাহিৰত যাওঁ গামোচাখন যদি আমি গলত লৈ গ'লে নিজৰ এটা হেৰি আৰু চিনাকি অসমীয়া বুলি অসমীয়া চিনাকি আৰু মিটিঙত গ'লেও বা নাম কীৰ্তনত গ'লেও গামোচাখন যদি লৈ যোৱা যায় সেইটো এটা ডাঙৰ মানে হেৰি কাম বুলি আমি নিজৰ পৰিচয় আৰু সেইটো মই অসমীয়া বুলি তেনেকুৱা আৰু এই বৰমাই বোৱা গামোচাখিনি একফালৰ পৰা দেখাই যাম একফালৰ পৰা দেখাওঁ দেই একফালৰ পৰা দেখাই যাওঁ বাৰু বৰমাই বোৱা গামোচাখিনি দূৰৰ পৰা ফাৰ্ষ্ট এনেকৈ দেখাই লওঁ তাৰপিছত একফালৰ পৰা কৈ যাচোন এইখন কি এইখনত কি কি আছে হৰিণা আছে গড় আছে আৰু নিজে হাতেদি বোৱা গামোচা দেই গাইছ মৈৰা আছে ফুলৰ গছ আছে আৰু এই ফুলৰ এইটো আমি তাৰমানে হেৰি বুলি কওঁ কি বোলে মই এতিয়া পাহৰিয়ে যাওঁ আগলতা বুলি কওঁ আমি এইটো আগলতা কলকা আগলতা এইখন নেক্সট এইখনত কি কি আছে হাঁহ এইখনত এইয়া হৰিণ আছে সিংহ আছে হাঁহ আছে আৰু এই চৰাই উৰি থকা চৰাই আছে নেক্সট এইখন কিমান বয়স হোৱা বুলি কৈছিল 45 বছৰ 47 বছৰ বৰদেউতাৰ হেৰি গামোচা তাৰমানে 89ৰ বিয়াত গামোচা লৈছিল আৰু গলত লৈছিল আৰু দৰাই তাৰমানে মই ৰাখি থৈ দিছোঁ আকৌ তেওঁৰে আকৌ ছোৱালীহঁতে তাৰমানে ভেকশ্যন দিয়ে স্কুলত আৰু গোঠা গামোচা লাগে নহয় দৰা এখনে লৈ যায় আৰু দিওঁ আৰু সেইকাৰণে মই মানে হেৰি নকৰোঁ নষ্ট নকৰোঁ আৰু এইখন বিশেষ আকৌ এনেকুৱা বহুত আছে কিন্তু আজি ওলাবৰ কাৰণে অসুবিধাৰ কাৰণে এখনে ওলাইছে দৰাই লোৱা মৰমৰ বাণীৰে আশীৰ্বাদ কৰিছোঁ তোমাৰ জীৱন মধুময় হওক কি সুন্দৰ বাণী লেখাই আছে এই বিশেষ গৰাকীজনী এইজনীয়ে লিখা আৰু মানুহগৰাকী এইখন জাপি আছে মৈৰা আছে আৰু পেপা মোহৰ আৰু ইয়াতে এই ঢোল দিছোঁ ইয়াতে নাচনী দিছোঁ আৰু এই আমাৰ প্ৰকৃতিৰে ফুল দিছোঁ ঠিক আছে এইখন একেই সেইখনৰ দৰে চেম ঠিক আছে বাৰু এইখনত কি আছে এইখনত বহুত কিবা কিবি আছে গড় এইখন আৰু সেইখন চেম এইখন আছে এইখনত আছে হাতী এই মাজত এইটো কি বস্তু এইটো তাৰমানে এইযোৰা হাতী আৰু এইটো হ'ল তাৰমানে অশোক স্তম্ভ বুলি কয় তাৰমানে এটা হেৰি স্তম্ভ সূতা আৰু তেনেকুৱাকৈ তাৰে ওপৰত তাৰমানে এই হেৰি চৰাই উৰি পৰি আছে এই ফুল দিছোঁ আৰু এই ফুলৰ কলি এনেকৈ বগাই গৈছে ইয়াতে হেৰিকৈ দিছোঁ এইটোহে অশোক স্তম্ভ এইটো নেক্সট এইখনত এইটো ফুলদানি এইটো ফালৰ পৰা দেখাই দিওঁ আকৌ
গাইজ এইখিনি আছিল মানে আজিৰ গামোচাৰ ভিডিঅ' আৰু বৰমাহঁতৰ ঘৰৰ পৰা বিদায় ল'লোঁ। বৰমা গামোচা বুলিয়েই নহয় বহুত ধৰণৰ বস্তু শংকৰদেৱৰ বহুত এনেকুৱা কীৰ্তনত থকা বহুত কিবা কিবি শ্লোক এনেকৈ গামোচাত লিখি মানে বাকচ ভৰ্তি কৰি থৈ দিছে। একদিন বাৰু মই সেইবিলাকো দেখাব কালি চেষ্টা কৰিম, কৈ থৈ আহিলোঁ। মানে বৰমাই মোক মাতি নিছিলে যে দেখাই দিয়া একবাৰ যিটো গাঁৱতে তই ভিডিঅ' বনা, সেইকাৰণে মই আহিলোঁ আৰু নেক্সট বাকীখিনি বস্তু বাৰু লাহে লাহে দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো সময় যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট শ্বেয়াৰ কৰি দিব, নতুন দেশ চেনেলকে ছাবস্ক্ৰাইব কৰি দিব, পাছত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যন পাই দিব। ছাবস্ক্ৰাইব কৰি থৈ থেংক ইউ ছ' মাছ। নতুন ভিডিঅ'ত আকৌ লগ পাই বাই, লাভ ইউ, টেক কেয়াৰ।